ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ পুনৰ কৰ্মচাৰীসকলৰ বাবে নটাকৈ ডাঙৰ খবৰ লৈ আহিছো য'ত কৰ্মচাৰীসকলৰ দৰমহা পেঞ্চন গ্ৰেচুইটি পূজা বোনাছ আদি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ আহিছে কৰ্মচাৰী শিক্ষক টিউটৰ আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ কেইবাটাও ডাঙৰ খবৰ লৈ আহিছো সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এবাৰ কেজুৱেল ফিক্স পে কৰ্মচাৰীসকলে মাহিলী পেঞ্চন চাকৰি নিয়মীয়াকৰণৰ দাবী তুলিছে গুৱাহাটী প্ৰেছ ক্লাবত বুধবাৰে অৱসৰী আৰু মৃত কেজুৱেল ফিক্স পে কৰ্মচাৰীৰ বিভিন্ন দাবী লৈ এখন সংবাদমেল অনুষ্ঠিত হৈছে আৰু সংবাদমেল যোগে অৱসৰী আৰু মৃত কেজুৱেল ফিক্স পে কৰ্মচাৰীৰ সভাপতি বদন চন্দ্ৰ নাথে কয় যে অসম চৰকাৰ বিভিন্ন বিভাগত 1992-93 চনত WCMR আৰু কেজুৱেল হিচাপে হাজাৰ হাজাৰ কৰ্মচাৰী নিযুক্তি দিয়া হৈছিল আৰু নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীসকলৰ 2025 চনত 31,049 জনৰ নিয়মীয়াকৰণ কৰা হ'ল কিন্তু নিযুক্তিপ্ৰাপ্ত একে সমহাৰতে দৰমহা পোৱা কেজুৱেল কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ নহ'ল আৰু সেয়েহে ৰৈ যোৱা সকলো বিভাগৰ কৰ্মচাৰীকে চলিব পৰাকৈ মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে লগতে চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ অৱসৰ গ্ৰহণ কৰা আৰু কৰ্মৰত অৱস্থাত মৃত হোৱা কৰ্মচাৰীৰ পৰিয়াল পেঞ্চন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এজন কৰ্মচাৰীয়ে পাবলগীয়া টাৰ্মিনেল গ্ৰেচুইটি আৰু সম্পূৰ্ণ ঘৰ ভাড়া আদি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইপিনে দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হৈছে অহা 15 ছেপ্টেম্বৰত সমগ্ৰ শিক্ষাৰ মিছন অভিযানৰ কাৰ্যালয়ত অৱস্থান ধৰ্মঘটেৰে ৰূপায়ণ কৰিবলগীয়া প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে আৰু বিভিন্ন দাবীক লৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে আৰু 15 ছেপ্টেম্বৰত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে সেয়েহে সাময়িকভাৱে স্থগিত ৰাখিছে এই আন্দোলন বিভাগীয়ভাৱে আনুষ্ঠানিকভাৱে আলোচনালৈ আমন্ত্ৰণ জনোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰি কৰিছে টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতি তৈলুক্য ডেকা আৰু সাধাৰণ সম্পাদক কুলজিৎ ঠাকুৰীয়াই ইপিনে 20% বোনাছ আদায়ৰ সিদ্ধান্ত চাহ মজদুৰ সংঘৰ তৎপৰতাত চাহ কোম্পানীৰ বোনাছ চুক্তি সম্পন্ন হৈছে আৰু দুৰ্গা পূজাৰ পূৰ্বে চাহ বাগিচাৰ শ্ৰমিকসকলে গত বিত্তীয় বৰ্ষৰ 24-25 উপাৰ্জনৰ পাব লগা বোনাছ চুক্তিমতে 20% আদায়ৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু উল্লেখযোগ্য যে এই বছৰ প্ৰতিটো কোম্পানীৰ উপৰি ব্যক্তিগত মালিকানাধীন বাগিচাসমূহেও 20% বোনাছ কিছু কোম্পানী এবাৰতে আৰু কিছু কোম্পানীয়ে দুটা কিস্তিত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইপিনে কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ জনাব বিচাৰিছোঁ 8 কোটি সদস্যলৈ দীপাৱলীৰ পূৰ্বে বিশাল উপহাৰ আৰু EPFৰ অধীনৰ কৰ্মচাৰীসকলৰ বাবে সুখবৰ প্ৰভিডেণ্ট ফাণ্ডৰ টকা ATMৰ পৰা পোনে পোনে উলিয়াব পাৰিব ইপিনে অষ্টম দৰমহা আয়োগক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে নেশ্যনেল পেঞ্চন এছ'চিয়েশ্যনে এইবাৰ অষ্টম দৰমহা আয়োগক লৈ ডাঙৰ সিদ্ধান্ত কৰিছে আৰু দিল্লীত বৃহৎ ৰেলী অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে যিহেতু অষ্টম দৰমহা আয়োগ গঠনত পলম হৈছে সেয়েহে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে এইবাৰ জনাব বিচাৰিছোঁ ডিএ বৃদ্ধিক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ 3% ডিএ বৃদ্ধি হৈছে আৰু এই ডিএ বৃদ্ধি অক্টোবৰ মাহত ঘোষণা কৰিব বুলি খবৰ আহিছে আৰু অক্টোবৰ মাহত ঘোষণা কৰিলে জুলাই আগষ্ট ছেপ্টেম্বৰ এই 3 মাহৰ ডিএৰ বকেয়া আপোনালোকে লাভ কৰিব এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ গ্ৰেচুইটিৰ ধন 25 লাখ টকালৈ বৃদ্ধি কৰিবলৈ দাবী দুৰ্গা পূজাৰ পূৰ্বে শিক্ষকৰ 3 মাহৰ বকেয়া মুকলি কৰিবলৈ দাবী জনাইছে লগতে পুৰণি পেঞ্চনৰ সুবিধা প্ৰদানৰো দাবী উঠিছে 1991 চনৰ পৰা 2001 চনৰ ভিতৰত বিভাগীয় নীতি নিৰ্দেশনা অনুসৰি এইসকল শিক্ষকৰ নিযুক্তি প্ৰদান কৰা হৈছিল পৰৱৰ্তী সময়ত তেওঁলোকে বিভাগীয় নিৰ্দেশনা অনুসৰি বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু সফলতাৰে সমাপ্তি কৰাৰ অন্তত তেওঁলোকক ছাৰ্ভিচ বুক টাইম স্কেল
জিপিএফকে ধৰি সকলো সুবিধাৰে শিক্ষা বিভাগে প্ৰদান কৰি 2012 চনৰ ফেব্ৰুৱাৰী মাহলৈকে দৰমহা প্ৰদান কৰিছিল আৰু পৰৱৰ্তী সময়ত শিৱসাগৰত পদতকৈ শিক্ষকৰ সংখ্যা অধিক হোৱাৰ বাবে 1995 চনৰ ছেপ্টেম্বৰ মাহৰ ভিতৰত নিযুক্তি লাভ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলক দৰমহা প্ৰদানৰ ব্যৱস্থা কৰি কোনো ধৰণৰ বাছ বিচাৰ তথা তদন্ত নকৰাকৈ বাকীসকলক অতিৰিক্ত শিক্ষকৰ তালিকাত অন্তৰ্ভুক্ত কৰি দৰমহাৰ পৰা বঞ্চিত কৰিছিল, যাৰ বাবে উক্ত সময়ত শিক্ষক সমাজৰ লগতে শিৱসাগৰ জিলাৰ প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল। পৰৱৰ্তী সময়ত 2021 চনৰ 30 জানুৱাৰীত বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰে বুনিয়াদী প্ৰশিক্ষণপ্ৰাপ্তসকলক একমোডেট টিচাৰ আৰু প্ৰশিক্ষণ গ্ৰহণ নকৰাসকলক টিউটৰ হিচাপে দ্বিতীয়বাৰৰ বাবে নিযুক্তি প্ৰদান কৰে আৰু উক্ত তাৰিখত নিযুক্তি প্ৰদান কৰিছিল যদিও 3 মাহৰ পূৰ্বৰ পৰা অৰ্থাৎ 20 চনৰ নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী কৰিছিল আৰু 3টা মাহৰ বকেয়া প্ৰদান কৰাৰ কথা উল্লেখ কৰিছিল। ইয়াৰে টিউটৰসকলক 2 বছৰ পূৰ্বে 3 মাহৰ বকেয়া মুকলি কৰি দিয়ে যদিও শিক্ষকসকলৰ সামান্য পৰিমাণৰ বকেয়াসমূহ মুকলি কৰি নিদিয়াৰ বাবে আজি শিৱসাগৰ জিলা সন্মিলিত প্ৰাথমিক শিক্ষক মঞ্চই প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু দুৰ্গা পূজাৰ পূৰ্বে বকেয়াসমূহ মুকলি কৰি দিবলৈ আহ্বান জনাইছে। লগতে সংবাদমেলত শিক্ষক মঞ্চই অৱসৰৰ পাছত অতি কমেও 25 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে। ইপিনে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা ডাঙৰ খবৰ। শেহতীয়াভাৱে গুজৰাট উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অংগনবাড়ী কৰ্মীসকলৰ দৰমহা 24,800 টকা আৰু লগতে হেল্পাৰসকলৰ মাহিলী দৰমহা 20,300 টকালৈ বৃদ্ধি কৰিছে আৰু ইয়াৰ লগতে সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকললৈ আশাৰ সঞ্চাৰ হৈছে। তেওঁলোকে দাবী কৰি অহা দৰমহা পেঞ্চন গ্ৰেচুইটি আদিৰ দাবীসমূহ এতিয়া পূৰণ হোৱাৰ পথত। ইপিনে আশা কৰ্মীসকলৰ বাবে এটা ডাঙৰ খবৰ। বঞ্চনা প্ৰতাৰণাৰ বিৰুদ্ধে আশা সন্থাৰ প্ৰতিবাদ। শেহতীয়াভাৱে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 5 সহস্ৰাধিক আশাই চচলত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু এক বিবৃতিত সন্থাৰ ৰাজ্যিক সভানেত্ৰী পদ্মা মাউতে কয় যে বহু চৰ্চিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত আশাসকলে জাতীয় স্বাস্থ্য অভিযানৰ বিভিন্ন নীতি আৰু আঁচনিৰ সফলতাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, কিন্তু ইয়াৰ বিপৰীতে অতি নগণ্য পৰিমাণৰ মাননি তেওঁলোকক দিয়া হৈছে আৰু আশা সন্থাই 8 ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। লগতে সন্থাৰ ফালৰ পৰা জনায় যে অতি শীঘ্ৰে সদৌ অসম আশা সন্থাৰ লগত মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা, আশাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা, লগতে আশাক তাৎক্ষণিকভাৱে স্কুটি প্ৰদান কৰা আৰু চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান নকৰালৈকে আশাক মাহে 21,000 টকাকৈ দৰমহা আদায় দিয়াৰ দাবীত অনাগত সময়ত অধিক তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।